Hello students, welcome to my class. আজি আমি ক্লাস 10 ৰ এটা মানে এমসিকিউ আলোচনা কৰিম আৰু যেকিটা এমসিকিউ আজিৰ ভিডিওটোত আলোচনা কৰা হ'ব প্ৰত্যেকটো এমসিকিউ আমাৰ এছএছএলসি এক্সামৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট আৰু ভিডিওটো স্কিপ নকৰাকৈ তোমালোকে সকলোৱে চাই থাকা। আৰু ইয়াতে আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দি আছে আমাৰ যে যদি আলফা আৰু বিটা f(x) = px² - 2x + 3p বহুপদ ৰাশিটো শূন্য হয় যত alpha plus beta equal to alpha into beta তেন্তে p মান হ'ব। ইয়াতে চোৱা ইয়াতে আমি চাৰিটা অপচন ৰাখিছো। a নম্বৰ অপচন দি আছে আমাৰ 2/3, b নম্বৰ অপচন দি আছে 3/2, c নম্বৰ 6 আৰু d নম্বৰ দি আছে আমাৰ 1। ইয়াৰে কোনটো শুদ্ধ হ'ব? ইয়াতে আমাৰ ইকুৱেশ্যনটো দি আছে px² - 2x + 3p। ইকুৱেশ্যনটো লিখি লোৱা। given দি আছে আমাৰ px² - 2x + 3p। ইয়াতে আমাৰ এর মান দি আছে আমাৰ এর মান কিমান দি আছে আমাৰ p, b এর মান দি আছে আমাৰ -2 আৰু c এর মান দি আছে আমাৰ 3p। যদি তুমি আলফা আৰু বিটা এই দুটাক যদি শূন্য বুলি ধৰি লোৱা তেতিয়া হলে শূন্য দুটাৰ সমষ্টিৰ ক্ষেত্ৰত ফৰ্মুলা কি আছিল আলফা প্লাস বিটা = -b/a। আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি আছিল? দ্বিঘাত সমীকৰণটো আছিল ax² + bx + c কি আছিল আমাৰ 0। এতে চোৱা আলফা প্লাস বিটা শূন্য দুটাৰ সমষ্টিৰ ক্ষেত্ৰত আছিল সূত্ৰ -x ৰ সহগ / x² ৰ সহগ। এতে চোৱা x ৰ সহগ কি আছে আমাৰ b আৰু x² ৰ সহগ কি আছে আমাৰ a। আলফা প্লাস বিটা ফৰ্মুলা আছিল -x ৰ সহগ / x² ৰ সহগ লিখি দিয়া। ইয়াতে মাইনাস আছে মাইনাস বহাই দিয়া। ইয়াতে চোৱা b এর মান কিমান দিছে -2, ইয়াতে এর মান কিমান দি আছে আমাৰ p, -7c কি হ'ব প্লাস তলত p আছে p লিখি দিয়া। তাৰ পিছত গুণফলৰ ক্ষেত্ৰত ফৰ্মুলা কি আছিল আলফা * বিটা = c/a অৰ্থাৎ ধ্ৰুবক পদ / x² ৰ হওক। ইয়াতে ধ্ৰুবক পদ কি আছে আমাৰ c, x² হওক কি আছে আমাৰ a আছে। c এর মান কিমান ইয়াতে 3p। তাৰ পিছত এর মান কিমান দি আছে আমাৰ p, a2p আৰু a2p ক্যান্সেল কি থাকিব আমাৰ 3 থাকিব। তাৰ পিছত ইয়াতে আমাৰ এটা অপচন দি আছে আলফা প্লাস বিটা = কি আলফা * বিটা। আলফা প্লাস বিটা কার সমান দি আছে আমাৰ আলফা * বিটাৰ সমান দি আছে। লিখি দিয়া নাও আলফা প্লাস বিটা = আলফা * বিটা। এতিয়া মান বহাই দিয়া। আলফা প্লাস বিটাৰ মান কিমান পাইছা তুমি 2/p = আলফা * বিটাৰ মান কিমান 3 বহাই দিয়া। তাৰ পিছত চোৱা এই 3 তলত একো নাই মানে কি আছে আমাৰ 1 আছে। এই p লগত 3 পূৰণ কৰা কি হ'ব 3p = এইটোৰ লগত 1 পূৰণ কৰা কি হ'ব 2। ইয়াৰ পৰা p টো ৰাখি দিয়া 2 আছে লিখা p লগত 3 কি আছে আমাৰ পূৰণ হৈ আছে ইফালে গলে কি হ'ব হৰণ। গতিকে p এর মান কিমান পাইছো তুমি 2/3। কত আছে এইতে আছে 2/3। আমাৰ শুদ্ধ আনসারটো হ'ব a নম্বৰ অপচন। 2 নম্বৰ কোৱেশ্চন দি আছে আমাৰ এটা দ্বিঘাত বহুপদ বাছি উলিওৱা যাৰ শূন্য দুটা সমষ্টিৰ 3 আৰু পূৰণফল -2। ইয়াৰ আমাৰ চাৰিটা অপচন দি আছে a নম্বৰ দি আছে b নম্বৰ দি আছে c নম্বৰ দি আছে আৰু d নম্বৰ দি আছে। ইয়াৰে কোনটো শুদ্ধ হ'ব? ইয়াতে চোৱা শূন্য দুটা সমষ্টি দি আছে। সমষ্টি মানে দুটা বস্তুৰ যোগফল দি আছে আৰু পূৰণফল কিমান দি আছে আমাৰ -2। শূন্য দুটা তুমি যদি এটা আলফা দ্বাৰা আৰু এটা যদি বিটা দ্বাৰা সমষ্টি মানে দুটা বস্তুৰ যোগফল আলফা প্লাস বিটা = কিমান দি আছে আমাৰ 3 দি আছে আৰু আলফা * বিটা পূৰণফল দি আছে আমাৰ আলফা * বিটাৰ মান কিমান দি আছে -2। এতিয়া আমাৰ কি উলিয়াব লাগে বহুপদটো উলিয়াব লাগে। বহুপদ বাহিৰ কৰাৰ ফৰ্মুলা কি আছে k * x² - alpha plus beta * x plus alpha * beta কি আছে লিখি দিয়া x² - alpha plus beta মান কিমান দি আছে 3, x আছে x লিখি দিয়া। alpha * beta মান কিমান দি আছে আমাৰ -2, -a plus a কি হ'ব মাইনাস। এ থেকে বহুপদটো হল x² - 3x - 2।
ইয়াতে চোৱা এটা কি আছে k এর মান তুমি যদি 1 বুলি ধৰা যত k ইকুয়াল টু কিমান হ'ব 1 ইয়াতে যদি 1 বহাই দিয়া 1 ৰ যদি এইখিনি পূৰণ কৰা কি হ'ব আমাৰ এইখিনি হ'ব গতিকে বহুপদটো কি হ'ব আমাৰ এইটো কত আছে অপচন সি নম্বৰ অপচনটো আমাৰ কি হ'ব শুদ্ধ হ'ব এনেকুৱা টাইপৰ অংক আমাৰ আহে এক্সামত 3 নম্বৰ কোশ্চেন দি আছে আমাৰ যদি এটা দ্বিঘাত সমীকৰণৰ এটা মূলটো আৰু মূল দুটাৰ যোগফল 5 হয় তেন্তে সমীকৰণটো হ'ব এতে আমাৰ চাৰিটা অপচন দি আছে 1 2 3 4 ইয়াৰ আমাৰ কোনটো শুদ্ধ হ'ব উলিয়াব লাগে এতে লক্ষ্য কৰা সমীকৰণ এটা মূল কিমান দি আছে আমাৰ 2 আৰু মূল দুটাৰ যোগফল দি আছে আমাৰ 5 এটা মূল তুমি যদি আলফা বুলি ধৰা সে ধৰা এটা মূল আলফা আৰু এটা মূল কিমান তোমাৰ বিটা বুলি ধৰা এটা মূলৰ মান এটা মূল কিমান দি আছে আমাৰ 2 গতিকে আলফাৰ মান কিমান দি আছে আমাৰ 2 আৰু মূল দুটাৰ যোগফল মূল দুটা কিমান ধৰিছা এটা আলফা ধৰিছা আৰু এটা কি ধৰিছা তুমি বিটা বুলি ধৰিছা গতিকে আলফা প্লাস বিটা ইকুয়াল টু কিমান হ'ব 5 আলফাৰ ঠাই তুমি এই দুইটো বহাই দিয়া আনটো মূল বাহিৰ হ'ব ইকুয়াল টু 5 ইয়াৰ পৰা বিটা ৰাখি দিয়া 5 দুই হিফালে যে কি হ'ব মাইনাস বিটা ইকুয়াল টু কি হ'ব 3 আমাৰ কি উলিয়াব লাগে সমীকৰণটো উলিয়াব লাগে সমীকৰণটো বাহিৰ কৰা ফৰ্মুলা কি আছিল k into x square minus alpha plus beta into x plus alpha into beta দ্বিঘাত বহুপদ বাহিৰ কৰা ফৰ্মুলা এইটো আছিল গতিকে কি আছে লিখি দিয়া x square minus alpha plus beta মান কিমান দি আছে আমাৰ 5 লিখা x আছে x plus alpha into beta ইয়াতে সো আলফাৰ মান কিমান পাইছা তুমি 2 পাইছা আৰু বিটা মান কিমান লাইছে আমাৰ 3 গতিকে আলফা ইনটু বিটা কিমান হ'ব 2 from 3 ইকুয়াল টু কিমান হ'ব 6 গতিকে প্লাস কি হ'ব আলফা ইনটু বিটাৰ মান 6 সমীকৰণটো এতেকে বহুপদটো হ'ল x square minus 5x plus 6 ইয়াতে তুমি k এর মান কিমান ধৰিবা 1 বুলি ধৰা যত k ইকুয়াল টু কিমান হ'ব 1 একৰ লগত ইয়াতে যদি 1 বহাই এইখিনি পূৰণ কৰা কিমান হ'ব এইখিনি হ'ব গতিকে এইটো কত আছে আমাৰ ইয়াতে আমাৰ শুদ্ধ উত্তৰটো হ'ব x² - 5x + 6 মোস্ট ইম্পৰ্টেন্ট কোশ্চেন